টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যাত্ৰীবাহী বাছ বাগৰি পৰিছে নৈত আৰু তাৰ পিছতেই 17 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উদ্ধাৰকাৰী দল উপস্থিত হৈছে কিন্তু বৰ্তমান পৰ্যন্ত 17 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে যাত্ৰীবাহী বাছ নদীত পৰিছে বাগৰি পৰিছে নদীত যাৰ ফলত 17 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে বৰ্তমান সময়ত আৰক্ষী উপস্থিত হৈছে উদ্ধাৰকাৰী দল উপস্থিত হৈছে আৰু বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত কোড হৈছে দুৰ্না লৈছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এক বিগ ব্ৰেকিং ডাঙৰ খবৰ পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে নদীত বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ খবৰ শিশুসহ 17 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে 17 গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে যদি বৰ্তমান পৰ্যন্ত 17 গৰাকী লোকৰ মৃত্যু হৈছে আহত হৈছে কেইবা গৰাকীও যাত্ৰী ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কেইবা গৰাকীও যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে আহত আটাইকে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যদিও আটাইৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক কিন্তু 17 গৰাকী লোকৰ মৃত্যু হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা উদ্ধাৰ অভিযান চলি আছে কিন্তু এতিয়ালৈকে কিন্তু সকলোৰে উদ্ধাৰ অভিযান কৰিব পৰা নাই কেইবা গৰাকীও যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে নেপালৰ ত্ৰিশুলী নৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছ নেপালৰ ত্ৰিশুলী নৈত বাগৰি পৰিছে যাৰ ফলত 17 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কিছু দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে এআই জেনেৰে দৃশ্যাংশ দেখুৱাই আছোঁ এআইৰ দ্বাৰা বনোৱা হৈছে ফটো গতিকে সেয়া দৃশ্যাংশ দেখুৱাই আছোঁ এনেকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাই ডাঙৰ খবৰ আহি পৰিছে বিশ্ব জোকাৰি গৈছে 17 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে কৰুণ ঘটনা কেইবা গৰাকীও যাত্ৰী সন্ধানহীন হৈ আছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ভয়ংকৰ দুৰ্ঘটনা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যাত্ৰীবাহী বাছ নৈত বাগৰি পৰিছে যাৰ ফলত 17 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে কৰুণ মৃত্যু হৈছে শিশুসহ মহিলা আছিলে পুৰুষ আছিলে কেইবা গৰাকী লোকৰ মৃত্যু হৈছে আনহাতে উদ্ধাৰ অভিযান চলি আছে বৰ্তমান সময়তো কিন্তু সকলোকে উদ্ধাৰ কৰিব পৰা নাই মৃতকৰ সংখ্যা বৃদ্ধি পোৱা সম্ভাৱনা আছে প্ৰাথমিক তথ্য অনুসৰি 17 গৰাকী লোকৰ মৃত্যু হৈছে পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নেপালত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা 17 গৰাকী লোকৰ মৃত্যু হৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নেপালত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা যাৰ ফলত 17 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে কৰুণ ঘটনাই কন্দুৱাইছে সকলোকে এআই জেনেৰে দৃশ্যাংশ দেখুৱাই আছোঁ গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই বেয়া খবৰ আহিছে বিশ্ব কঁপাই গৈছে 17 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে পুৱাই সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে নদীত পখৰাৰ পৰা কাঠমাণ্ডু অভিমুখে গৈ আছিল বাছখন আৰু শিশুসহ 17 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে বাছখন দহ হৈ পৰি পোনপটীয়াকৈ নদীৰ বুকুত ডুব যায় আৰু বৰ্তমান সময়ত উদ্ধাৰকাৰী দলে অভিযান চলাই আছে কিন্তু এতিয়াও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে 17 গৰাকী লোকৰ মৃত্যু হৈছে তাৰ বিপৰীতে উদ্ধাৰ অভিযান চলি আছে উদ্ধাৰকাৰী দলে অভিযান চলাই আছে কিন্তু এতিয়ালৈকে কিন্তু কেইবা গৰাকী যাত্ৰীৰ সন্ধান পোৱা নাই 17 জনকৈ লোকৰ মৃত্যু হৈছে পুৰুষ হৈছে 11 জন মহিলা 6 জন আৰু এগৰাকী নাবালিকা ছোৱালী আছিলে বুলি জানিব পৰা গৈছে শিশুসহ পুৰুষ মহিলা কেইবা গৰাকীও মৃত্যু হৈছে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নদীৰ পানীৰ সুত প্ৰখৰ হোৱাৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতা চলাই আছে উদ্ধাৰ অভিযান চলাই আছে কিন্তু বৰ্তমান সময়তো কেইবা গৰাকী লোকৰ সন্ধান পোৱা নাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দহ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দহ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ যাৰ ফলত 17 গৰাকী লোকৰ মৃত্যু হৈছে 17 গৰাকীকৈ লোকৰ মৃত্যু হৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলোকে কন্দুৱাইছে বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা
থিতাতে 17গৰাকী লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত 17গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ প্ৰাথমিক তথ্য অনুসৰি 17গৰাকী লোকৰ মৃত্যু হৈছে। পুৱাই হাহাকাৰ পৰিৱেশ বিশ্ব জোকাৰি গৈছে। ভয়ংকৰ বাছ দুৰ্ঘটনা, শিশুসহ 17গৰাকী লোকৰ মৃত্যু হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দৰখাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ, যাৰ ফলত 17গৰাকী লোকৰ মৃত্যু হৈছে। উদ্ধাৰ অভিযান চলি আছে, কিন্তু এতিয়াও উদ্ধাৰকাৰী দলে উদ্ধাৰ চলাব পৰা নাই, কিয়নো নৈৰ প্ৰবাহ যথেষ্ট খৰস্ৰোতা, পানীৰ সোঁত আছে আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই আছে যদিও কিছু ব্যাঘাত জন্মিছে। কিন্তু বৰ্তমান পৰ্যন্ত প্ৰাথমিক তথ্য অনুসৰি 17গৰাকী লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আৰু বৰ্তমান পৰ্যন্ত 17গৰাকী লোকৰ মৃত্যু হৈছে। যাত্ৰীবাহী বাছ বাগৰি পৰিছে। কল্পনা কৰক কিমান ভয়ংকৰ পথ দুৰ্ঘটনা হ'ব লাগিব। 17গৰাকী যাত্ৰীৰ মৃত্যু হৈছে, কেইবাগৰাকী যাত্ৰীৰ মৃত্যু হৈছে, যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা পুৱাই সংঘটিত হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা নেপালৰ ত্ৰিচুলি নৈত সংঘটিত হৈছে। এই দুৰ্ঘটনা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। খৰস্ৰোতা নৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ। এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাই কেইবাগৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে। 17গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। উদ্ধাৰকাৰী দলে অভিযান চলাই আছে যদিও বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই কেইবাগৰাকী যাত্ৰীৰ, কিয়নো নৈত যথেষ্ট পানী আছে, খৰস্ৰোতা নৈ, আৰু যাৰ ফলত ব্যাঘাত জন্মিছে উদ্ধাৰ অভিযানত। আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উদ্ধাৰকাৰী দলে অভিযান চলাই আছে, কিন্তু এতিয়ালৈকে সকলোকে উদ্ধাৰ কৰিব পৰা নাই। 17গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা, বিশ্ব জোকাৰি গৈছে। যাত্ৰীবাহী বাছ বাগৰি পৰিছে নৈত। যাৰ ফলত 17গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে ডাঙৰ খবৰ, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে 17গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। আহতসকলক প্ৰেৰণ কৰা হৈছে মেডিকেললৈ। সংকটজনক বুলি জানিব পৰা গৈছে। শিশুসহ কেইবাগৰাকী যাত্ৰীৰ মৃত্যু হৈছে। পুৱাই বিশ্ব কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা।